মাহৰ পৰা দিন বাগৰি মাজত মাথো আৰু কেইটামান ঘণ্টাৰ মুহূৰ্ত বাকী আৰম্ভ হ'বলৈ গৈ আছে ৰাজ্যৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা। প্ৰস্তুতি তীব্ৰগতিত চলি আছে নলবাৰী জিলাৰ বনফাক হলমাৰীৰ বেংকৰ চকৰ পূজা উদযাপন সমিতিৰ। উক্ত অনুষ্ঠানত কাৰ্যসূচী হিচাপে ৰাতিপুৱা স্বচ্ছ ভাৰত অভিযানকে ধৰি সন্ধিয়া একক নৃত্য প্ৰতিযোগিতা আৰু একক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী ফটিক ৰাজবংশীয়ে। আকৌ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী নিয়ৰ আৰু টুনটুন শইকীয়াৰ গীতৰ শৰাই আগবঢ়াব। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট ইছা 24x7। আমাৰ ইয়াত ধৰ্মীয় অনুষ্ঠান হিচাপে আমাৰ ৰাতিপুৱাৰ পৰাই পৰৱৰ্তী অনুষ্ঠান চলি থাকিব শিৱৰাত্ৰিৰ দিনটোত শুক্ৰবাৰে। আৰু ইয়াত নানান ধৰণৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত ল'ৰা ছোৱালীৰ প্ৰতিযোগিতা ডেন্স প্ৰতিযোগিতা চলি থাকিব। তাৰপিছত গায়ক থাকিব। দিনটোৰ ভিতৰতে আমাৰ ভোগ বিতৰণ আৰু নাম কীৰ্তন চলি থাকিব আয়তীৰ। সেয়ে আমি অনুষ্ঠানটো ভালকৈ চলি যাব বুলি আৰু সকলো ৰাইজৰ সহযোগিতা পাম বুলি আমি সমূহ ৰাইজকে আমি শ্ৰদ্ধা যাচিছোঁ। ভক্তৰ কেনেকুৱা সমাগম? ভক্তৰ সমাগম আমাৰ এতিয়ালৈকে ভক্তৰ যথেষ্ট। ৰাতিপুৱাৰ পৰা একদম ৰাতি 1-2টালৈকে মানুহৰ সমাৰোহটো থাকেই ইয়াত। গোটেই ভক্তবিলাখনে আহি ইয়াত আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ ইয়াত থাকে আৰু আমাৰ পবিত্ৰ ডেকা আমাৰ গুণগাঁৱৰ তেখেতো থাকে আৰু ইতিমধ্যে আমাৰ ABC ইটাৰ মালিক ৰাবুল ডাঙৰীয়াও আমাৰ তাত সহযোগিতাত থাকে। আৰু গাঁওবাসী আমাৰ যত যিমান ধৰ্মীয় অনুষ্ঠানটোত আমাৰ বনভাগ শলমাৰী গাঁৱৰ ডেকা শ্যাম আৰু আয়তীসকলে গোটেই সমৰ্থন ইতিহাস সপক্ষে মানে আমি পৰম্পৰা আজি 26টা বছৰৰ আগতে আমি মস্ত হেৰি হিচাপে সৰু হিচাপে চলাই আছিলোঁ। এতিয়া অনুক্ৰমে আহি চৰকাৰৰ অনুদান আৰু আমাৰ গাঁও পঞ্চায়তৰ অনুদানেৰে আজি এইখিনি অলপ ডেভেলপ হৈ আহি আছে। এইখিনিয়ে আমি কৈ আমাৰ সহায় সহযোগিতা আৰু তেখেতসকলৰ পৰাই পাম বুলি আমি সঁচাকৈ আনন্দিত।